নমস্কাৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকল পুনৰবাৰ সকলোকে আমাৰ গেব এডুকেশ্যন চেনেলটোলৈ স্বাগতম জনাইছোঁ। আজি আমি আলোচনা কৰিম পঞ্চম শ্ৰেণীৰ পৰিৱেশ পাঠ্যপুথিৰ ৭ নম্বৰ অধ্যায় অসমৰ সংস্কৃতি এই পাঠটিৰ সম্পূৰ্ণ প্ৰশ্ন উত্তৰসমূহ। গতিকে তোমালোকে ভিডিঅ'টো সম্পূৰ্ণকৈ শেষৰলৈকে চাই যাবা। এতিয়া চাওঁ আহা আমি প্ৰশ্ন উত্তৰসমূহ। প্ৰথমে আছে তোমালোকৰ ইয়াত ১ নম্বৰ প্ৰশ্নটোত উত্তৰ লিখা। ক নম্বৰটো হৈছে মহাপুৰুষ শংকৰদেৱে অসমীয়া সংস্কৃতিলৈ আগবঢ়োৱা দুটা অৱদানৰ নাম লিখা। ইয়াত উত্তৰ লিখিবা মহাপুৰুষ শংকৰদেৱে অসমীয়া সংস্কৃতিলৈ আগবঢ়োৱা দুটা অৱদান হৈছে সত্ৰীয়া নৃত্য আৰু ভাওনা। খ নম্বৰটো হৈছে চাৰিবিধ ডিঙিত পিন্ধা অসমীয়া গহনাৰ নাম লিখা। উত্তৰ লিখিবা চাৰিবিধ ডিঙিত পিন্ধা অসমীয়া গহনাৰ নাম হৈছে গলপতা, জোনবিৰি, মাদলী, সাতৰি। গ নম্বৰটো হৈছে তিনিবিধ নৃত্যৰ নাম আৰু তাৰ লগত জড়িত তিনিবিধ বাদ্যযন্ত্ৰৰ নাম লিখা। এতিয়া আমি তিনিবিধ নৃত্যৰ নাম লিখিব লাগে, সেইসমূহ হৈছে বিহুগীত আৰু তাৰ লগত জড়িত বাদ্যযন্ত্ৰ হৈছে ঢোল। আনটো হৈছে সত্ৰীয়া নৃত্য, সত্ৰীয়া নৃত্যৰ লগত জড়িত বাদ্য হৈছে খোল। তাৰপিছতে আছে ভোৰতাল নৃত্য, এইটো হৈছে ইয়াৰ বাদ্যটো হৈছে ভোৰতাল। এতিয়া ঘ নম্বৰটো চোৱা চাউলৰ গুৰিৰ পৰা প্ৰস্তুত কৰা চাৰিবিধ খাদ্যবস্তুৰ নাম লিখা। এতিয়া উত্তৰ লিখিবা চাউলৰ গুৰিৰ পৰা প্ৰস্তুত কৰা চাৰিবিধ খাদ্যবস্তু হৈছে পিঠাগুৰি, তিলপিঠা, ঘিলাপিঠা আৰু টেকেলি পিঠা। উঙ নম্বৰটো চোৱা শিৱসাগৰ জিলাত থকা পুৰণি দুটা কীৰ্তিচিহ্নৰ নাম লিখা। উত্তৰ লিখিবা শিৱসাগৰ জিলাত থকা পুৰণি দুটা কীৰ্তিচিহ্নৰ নাম হৈছে ৰংঘৰ, কাৰেংঘৰ। চটো চোৱা অসমত থকা দুটা মন্দিৰ, দুটা দৌল আৰু দুখন সত্ৰৰ নাম লিখা। এতিয়া লিখিবা উত্তৰত অসমত থকা দুটা মন্দিৰৰ নাম হৈছে কামাখ্যা মন্দিৰ, হয়গ্ৰীৱ মাধৱ মন্দিৰ আৰু দুটা দৌলৰ নাম হৈছে জয়দৌল, শিৱদৌল। দুখন সত্ৰৰ নাম হৈছে আউনীআটী সত্ৰ, কমলাবাৰী সত্ৰ। এতিয়া ২ নম্বৰ প্ৰশ্নটো চাওঁ আহা। ইয়াত দিছে খালী ঠাই পূৰ কৰা। আমি খালী জেগা পূৰ কৰিব লাগে। ক নম্বৰটো হৈছে বহাগত ড্ৰেছ পালন কৰা হয়। ইয়াত হ'ব বহাগত বহাগ বিহু পালন কৰা হয়। খটো হৈছে খেৰাই পূজা ড্ৰেছ পালন কৰে। ইয়াত হ'ব বড়োসকলে খেৰাই পূজা পালন কৰে। গটো হৈছে বিহু ড্ৰেছ জাতীয় উৎসৱ। ইয়াত হ'ব বিহু অসমৰ জাতীয় উৎসৱ। ঘ নম্বৰটো চোৱা মিচিংসকলে ড্ৰেছ পালন কৰে। ইয়াত হ'ব আলি আই লৃগাং পালন কৰে। উঙটো হৈছে কৰম পূজা ড্ৰেছ পালন কৰে। ইয়াত হ'ব আদিবাসীসকলে পালন কৰে। এতিয়া ইয়াৰ পিছৰ ৩ নম্বৰ প্ৰশ্নটো চাওঁ আহা। অসমীয়া সংস্কৃতিলৈ মহাপুৰুষ শংকৰদেৱৰ অৱদানৰ বিষয়ে 10টা বাক্য লিখা। যিহেতু মহাপুৰুষ শংকৰদেৱৰ আমাৰ অসমীয়া সংস্কৃতিলৈ বহুতো অৱদান আছে, তেখেতে বহুতো অৱদান আগবঢ়াই থৈ গৈছে, তাৰে ভিতৰত 10টা বাক্য লিখিবলৈ কৈছে। এতিয়া 10টা বাক্য লিখিবলৈ হ'লে তোমালোকে পইণ্ট ৱাইজত লিখিব পাৰা নাইবা প্ৰেগা ৱাইজতো লিখিব পাৰা। এতিয়া চোৱা অসমীয়া সংস্কৃতিলৈ মহাপুৰুষ শংকৰদেৱৰ অৱদান উল্লেখযোগ্য। তেখেতে বৈষ্ণৱ ধৰ্ম প্ৰচাৰ কৰি অসমীয়া সমাজক সমন্বয়ৰ দোলেৰে বান্ধিলে। মহাপুৰুষ শংকৰদেৱৰ অবিহনে অসমীয়া সংস্কৃতিৰ কথা ভাবিব নোৱাৰি। তেখেতে কীৰ্তন, দশম, গীত-মাত, ভাওনা সভা, নামঘৰ আৰু খোলতালকে ধৰি বিভিন্ন বাদ্যযন্ত্ৰ আদিৰ সৃষ্টি কৰি অসমৰ সংস্কৃতিৰ বৰঘৰটি সুদৃঢ় কৰি থৈ গৈছে। তেখেতে সৃষ্টি কৰা নামঘৰক জাতীয় নাটশালা বুলি কোৱা হয়, য'ত ভাওনা সবাহৰ উপৰি সমাজক আগুৱাই নিয়াৰ চৰ্চা চলে। তেখেতে সৃষ্টি কৰা সত্ৰীয়া নৃত্যই ভাৰতীয় নৃত্যকলাৰ লগত ফেৰ মাৰিব পৰা হৈছে। এতিয়া ৪ নম্বৰ প্ৰশ্নটো চোৱা। ইয়াত দিছে চমু টোকা লিখা। প্ৰথমটো হৈছে বিহু। যে বিহুত লিখিবা বিহু হৈছে অসমৰ জাতীয় উৎসৱ। বিহু হৈছে কৃষিভিত্তিক উৎসৱ। বিহু তিনিটা, বহাগ মাহত বহাগ বা ৰঙালী বিহু, মাঘত মাঘ বিহু বা ভোগালী বিহু আৰু কাতিত কঙালী বা কাতি বিহু বুলি পালন কৰা হয়। বহাগত কৃষকে পথাৰত ন-গুটি সিঁচে আৰু মাঘত খেতি চপায়। কাতিত ভৰা পথাৰ এখন কামনা কৰে আৰু খেতিডৰা পোক-পৰুৱাৰ পৰা ৰক্ষা কৰিবলৈ চাকি জ্বলায়। ইয়াৰ উপৰিও তোমালোকে বিহুৰ বিষয়ে তোমালোকে নিজে নিজেও লিখিবা। মই অকণমানকৈ লিখি দিছোঁ। তাৰপিছতে আছে খ নম্বৰটো পুতলা নাচ। ইয়াত লিখিবা অসমৰ সংস্কৃতি জগতখনত অতি প্ৰাচীন কালৰে পৰা প্ৰচলিত হৈ অহা এটা নাট্য অনুষ্ঠান হৈছে পুতলা নাচ। সূত্ৰধাৰ সহায়ত পুতলাবোৰক নচোৱা হয়। ৰামায়ণ, মহাভাৰত আদিৰ পৌৰাণিক কাহিনীবোৰ পুতলা চৰিত্ৰৰ সহায়ত উপস্থাপন কৰা হয়। তাৰপিছৰটো হৈছে অসমীয়া ভাষা।
ইয়াত লিখিবা অসমৰ স্থানীয় ভাষা হৈছে অসমীয়া। ভাষাটোৰ দুটা ৰূপ আছে, এটা কথিত আৰু এটা লিখিত। অসমীয়া ভাষাই লিখিত ৰূপ পোৱাৰ আগতে মানুহৰ মুখে মুখে নানা গীত পদ কথিত ৰূপত প্ৰচলিত হৈ আছিল আৰু এতিয়া এইবোৰ লিখিত ৰূপ পাইছে। তাৰ পাছতে হৈছে সত্ৰীয়া নৃত্য। সত্ৰীয়া নৃত্যৰ জনক হৈছে মহাপুৰুষ শংকৰদেৱ। সত্ৰীয়া নৃত্যত তাল, খোল আদি বাদ্যযন্ত্ৰ ব্যৱহাৰ কৰা হয়। মহাপুৰুষ শংকৰদেৱে সৃষ্টি কৰা এই নৃত্যই অৰ্থাৎ সত্ৰীয়া নৃত্যই ভাৰতীয় নৃত্যকলাৰ লগত ফেৰ মাৰিব পৰা হৈছে। তাৰপিছতে হৈছে উৎসৱ পাৰ্বণ। ইয়াত লিখিবা জাতি, ধৰ্ম, বৰ্ণ নিৰ্বিশেষে সকলো লোকেই উৎসৱ পাৰ্বণ পালন কৰে। উৎসৱ পাৰ্বণে মানুহৰ মনত আনন্দ দিয়াৰ উপৰি ঐক্য আৰু সমন্বয় বজাই ৰাখে। অসমীয়া মানুহে পালন কৰা কিছুমান উৎসৱৰ নাম হৈছে বিহু, মহাপুৰুষসকলৰ তিথি, সৰস্বতী পূজা, লক্ষ্মী পূজা, বিশ্বকৰ্মা পূজা ইত্যাদি। ইয়াৰ উপৰিও বহুতো আমাৰ অসমীয়া মানুহে উৎসৱ পালন কৰে। তাৰ পাছতে 5 নম্বৰ প্ৰশ্নটো চাওঁ আহা। ইয়াত দিছে ক অংশৰ লগত খ অংশ মিলোৱা। আমি ক অংশৰ লগত খ অংশ মিলাব লাগে। এতিয়া প্ৰথমে আছে তেজপুৰ। তেজপুৰটো হৈছে অগ্নিগড়। অগ্নিগড় তেজপুৰত আছে। কামৰূপ। কামৰূপটো হ'ব পুৱামক্কা। গোৱালপাৰা। গোৱালপাৰাত সূৰ্য পাহাৰ আছে। ধুবুৰী। ধুবুৰী টেগ বাহাদুৰৰ গুৰুদ্বাৰ হয়। কাছাৰ। কাছাৰত আছে ভুৱন পাহাৰ মন্দিৰ। ইয়াৰ পাছতে দিছে তোমালোকৰ 6 নম্বৰ প্ৰশ্নত এখন শৰাইৰ ছবি আঁকিবলৈ কৈছে। তোমালোকে এখন শৰাইৰ ছবি সুন্দৰকৈ আঁকি থবা। গতিকে এইখিনিয়ে আছিল তোমালোকৰ আজিৰ অধ্যায়টোৰ প্ৰশ্নৰ উত্তৰসমূহ। ছাত্ৰ ছাত্ৰীসকল, ইয়াৰ উপৰিও যদি তোমালোকে অন্য ছাবজেক্টসমূহৰ কুৱেশ্যন আনচাৰসমূহ বিচাৰিছা তেন্তে আমাৰ চেনেলত দিয়া আছে, তোমালোকে চাব পাৰিবা।